হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজি গৈছে আবেলিৰ 5টা। এয়া আজি ৰাতিপুৱা 9:20 ওলাইছোঁ উত্তৰ গুৱাহাটীত থকা দৌলগোবিন্দ মন্দিৰলৈ। যাহঁত আৰু আমি তাৰপাছতে ইনাহঁতো আছে, ননদো আছে, তাহাঁতৰ গাড়ীত আগত গৈ আছে। আৰু এয়া ছানৰুফেদি ৰিয়া আৰু লিজা অকণমান ওলাই, সিহঁতে এনেকৈ এনজয় কৰিলে আৰু মই এনেকৈ অকণমান সাজি থৈ দিলোঁ। তাৰপাছতে একদম ধুনীয়াকৈ সময়ত মানে বেছি ভিৰ নাথাকোঁতেই গৈ পালোঁগৈ দৌলগোবিন্দ মন্দিৰ। আৰু এয়া ধূপ চাকি ফুল লৈ ল'লোঁ। তাৰপাছতে সন্মুখতে গেটৰ ওচৰতে আছিলে সিদ্ধিদাতা। অকণমান গণেশৰ মূৰ্তিৰ আগত ধূপ চাকি জ্বলাই ফুল দি ধুনীয়াকৈ সেৱা এটা কৰি ল'লোঁ। তাৰপাছতে সোমাই গ'লোঁ ভিতৰলৈ। এয়া অকণমান দেখাই দিছোঁ। আৰু এয়া আজি বহু বছৰৰ পিছত দৌলগোবিন্দলৈ আহিছোঁ। বহু বছৰ আহিবই পৰা নাছিলোঁ। আহিয়ে সন্মুখতে আগতে এনেকৈ দেখা নাছিলোঁ সিদ্ধিদাতা, এইবাৰ দেখিছোঁ। গতিকে ধুনীয়াকৈ চাকি বন্তি জ্বলাই দিছোঁ। আৰু মেইন মন্দিৰলৈ সোমাই আহিয়ে এয়া দেখিছোঁ সন্মুখতে আছে এটা চাকি জ্বলোৱা ঘৰ। ইমান ভাল হৈছে, ছিষ্টেমেটিক হৈছে। বৰষুণ চৰষুণ দিলেও একো দিগদাৰ নাই বা বতাহ চতাহো নালাগে। চাকিগছ সুকলমে জ্বলাই ল'লোঁ। ভাল লাগিছে, মন্দিৰবিলাক এনেকুৱা ছিষ্টেমেটিক হ'লে খুবেই ভাল লাগে। আৰু আজি ভোগ দিন আৰু এওঁ সেইকাৰণে সোমাই আহিছে কিমান দিন কি কথা। অঁ, তাৰ হৈ দিম ফুলিযোৰ। মই তাত দিলোঁ। অঁ, দিগদাৰ হৈছে নেকি? এখন লৈ দিম নেকি? নালাগে। কিয়? নাই নাই, অঁ ব'ল ব'ল। আৰু এয়া আমি চাকি জ্বলাই আহোঁ মানে দেখিছেনে লাইনটো কিমান ডাঙৰ হ'ল। কিন্তু একদম বেছি সময় নালাগে, ভিতৰত একদম ছিষ্টেমেটিক পটককৈ হৈ যায় কামখিনি। দেওসকলে পটককৈ কৰি দিয়ে। 3জনমান দেও আছে, বেছি সময় ৰ'বই নালাগে। আৰু এয়া ভিতৰত মন্দিৰত সেৱা কৰাৰ পিছত আমি ভোগৰ লাইন পাতিছোঁ। এয়া দেখিছেনে, এইফালে ভোগ দিব, পায়স আৰু প্ৰসাদ আৰু নিৰ্মালী ভিতৰতে দিয়ে, মন্দিৰৰ দেওসকলেই দিছে। ইমান ধুনীয়াকৈ হৈ যায়, বেছি সময় ৰ'ব নালাগে। লাইনটো দীঘলীয়া হ'লেও মানে ভয় কৰিবলগীয়া কথা নাই। তাৰপিছতে প্ৰসাদ লৈ আহি এয়া আমি এইফালে বহি খালোঁ। আৰু সিফালেও বেঞ্চ আছিলে, তাতে নবহি ইয়াত বহিছোঁ। আৰু এয়া চাওকচোন পাৰকেইটা যোৱাই মানে মণিৰ হাতৰ পৰা কেনেকৈ প্ৰসাদ খাইছে, অকণমান তাকো থৈ দিলোঁ। ইমান চাওকচোন এয়া নিৰ্ভয়ে খাইছে। আৰু প্ৰসাদ চসাদ খাই এয়া ধুনীয়াকৈ বাহিৰৰ পৰাই পুনৰ সেৱা কৰি অকণমান ফটো উঠাই ল'লোঁ। ফটো উঠাবই লাগিব, হয়নে নহয় বাৰু? ক'ৰবালৈ গ'লে অকণমান চিন হিচাপেতো লাগেই। সেইকাৰণে এনেকৈ ইউটিউবতে অকণমান সাঁচি থৈ দিছোঁ। আৰু এয়া অকণমান আপোনালোকে উঠাই নাই বাৰু এনেকৈ ক'ৰবালৈ গ'লে ফটো। তাৰপিছত আহি গ'লোঁ ঘৰলৈ বুলি। কিন্তু ঘৰলৈ আহোঁতে ভাবিলোঁ ভোকো লাগিছিলে, 12টাই বাজিব হ'ল, গতিকে খাই যাওঁ। এয়া গাম ডেলিকেচি পালোঁহি, তাতে বোলো ধুনীয়াকৈ পেট পূজা কৰি লওঁ। আৰু এয়া গৈ পেলাই অকণ দেখাই আছোঁ বাৰু কি কৰোঁ কি নকৰোঁ। এয়া ৰিয়াহঁতৰো খুব ভোক লাগিছিলে, কাৰণ ৰাতিপুৱা মন্দিৰলৈ বুলি তেনেকৈ একো খাই অহা হোৱা নাছিলে। গতিকে আমি থালিয়ে অৰ্ডাৰ কৰিলোঁ, চিকেন আছিলে। এয়া অকণমান দেখাই দিছোঁ থালিখনো। যিমানহে বাতিও 9টামান বাতিয়ে আছিলে, আলু পিটিকাৰ পৰা একেবাৰে খাৰলৈকে, শাকৰ ভাজিলৈকে খাই মেলি এয়া পুনৰ আকৌ ফটো নহ'লে হ'ব জানো? হয় নহয় বাৰু? অকণ ৰিয়া আৰু লিজাই ধুনীয়াকৈ তুলি দিলে। তাৰপাছতে আকৌ ফটো চটো উঠাই আজিৰ দেওবাৰৰ দিনটো ইমানতে সামৰিছোঁ। আৰু বোলো ঘৰলৈ যাওঁগৈ। মাও বিশেষকৈ লগ নাই, মাক থৈ গৈছোঁ। সৰুটো দেওৰ আছিলে আৰু তাৰো আকৌ আজি খানা আছিলে। গতিকে সিও কৈছে ময়ো 1টামান বজালৈকেহে থাকিব পাৰিম। গতিকে আমিও একদম খাই মেলি আৰু ক'লৈকো মন নিমেলিলোঁ, ঘৰলৈ আহিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।